নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত আছে। অংশ একাদশ, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, ষষ্ঠম, অষ্টম, নৱম, দশম সেইসমূহ মই উপস্থাপন কৰিলোঁ আৰু আপোনালোকে যদি চোৱা নাই, আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাব, সেইসমূহ আপোনালোকে চাব আৰু কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছিল লক্ষীদেৱ দাস, 9100046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC, অকাজান শান্তিপুৰ, ডাকঘৰ অকাজান, আৰক্ষী থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাকসূচক সংখ্যা 777059। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়া। প্ৰশ্ন নং 201, বেংকবোৰে ডিফল্টবোৰ টাইম বাকেট আৰু এইবাৰ বাকেটত গোট কৰে। শ্ৰেণীবিভাজন সঁহাৰিসমূহ ক 2%, খ 5%, গ বেংকৰ পৰা পৃথক হ'ব পাৰে। এইটো সঠিক উত্তৰ। ঘ সকলো বেংকত ইউনিফৰ্ম। ইয়াৰ সঠিক উত্তৰটো বেংকৰ পৰা পৃথক হ'ব পাৰে। প্ৰশ্ন নং 202, ৰেজিষ্ট্ৰেশ্যনৰ বাবে ঋণ নিগৰি দিয়া হয়। সঁহাৰিসমূহ ক বিত্তীয় সামগ্ৰীৰ প্ৰতিশ্ৰুতি, খ বিত্তীয় সামগ্ৰী হাই পটেনচিয়েল, গ বিত্তীয় সামগ্ৰীৰ প্ৰবন্ধক, ঘ ঋণ লওঁতাৰ সকলো সম্পত্তি বন্ধক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ বিত্তীয় সামগ্ৰী হাই পটেনচিয়েল। প্ৰশ্ন নং 203, বেংকবোৰৰ মুখ্য কামবোৰ হৈছে সঁহাৰিসমূহ ক জমা গ্ৰহণ কৰা, খ ঋণ দিয়া আৰু বিনিয়োগ কৰা, গ অপুঁজি ব্যৱসায় আৰু প্ৰেৰণ সেৱা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নং 204, KYC/AML নিয়মাৱলীৰ অধীনত CFT কি? সঁহাৰিসমূহ ক সন্ত্ৰাসবাদৰ দ্বিতীয় যোগানৰ বিৰুদ্ধে যুঁজ দিয়া, খ বিত্তীয় সন্ত্ৰাসবাদৰ গণনা কৰা, গ বিত্তীয় সন্ত্ৰাসবাদৰ ওপৰত আয়োগ, ঘ বিত্তীয় সন্ত্ৰাসবাদৰ সম্পৰ্কীয় সমিতি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সন্ত্ৰাসবাদৰ দ্বিতীয় যোগানৰ বিৰুদ্ধে যুঁজ দিয়া। প্ৰশ্ন নং 205, জমা একাউণ্টত বেংক আৰু গ্ৰাহকৰ মাজৰ মুখ্য সম্পৰ্ক হৈছে সঁহাৰিসমূহ ক ঋণদাতা বেংক ঋণদাতা গ্ৰাহক, খ ঋণদাতা বেংক ঋণদাতা গ্ৰাহক, গ এজেণ্ট প্ৰিন্সিপাল, ঘ কেৱল ক আৰু খ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ঋণদাতা বেংক ঋণদাতা গ্ৰাহক। প্ৰশ্ন নং 206, স্থাৱৰ সম্পত্তি বিক্ৰীৰ বাবে মোকদমা পূৰণ কৰাৰ সীমাবদ্ধতাৰ ম্যাদ বা বন্ধকী ঋণ পৰিশোধ কৰাৰ তাৰিখৰ পৰা 30 বছৰ। সঁহাৰিসমূহ ক সঁচা, খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ মিছা। প্ৰশ্ন নং 207, বেংকে বা ইয়াৰ পুনৰুদ্ধাৰ এজেণ্টৰ দ্বাৰা বন্ধকী স্থাৱৰ সম্পত্তি ৰখাৰ বাবে আদালতত হস্তক্ষেপক কি পুনৰুদ্ধাৰ প্ৰক্ৰিয়া বুলি কোৱা হয়? সঁহাৰিসমূহ ক আইনী পুনৰুদ্ধাৰ প্ৰক্ৰিয়া, খ সম্পদ পুনৰুদ্ধাৰ প্ৰক্ৰিয়া, গ কঠিন পুনৰুদ্ধাৰ প্ৰক্ৰিয়া, ঘ স্বাভাৱিক পুনৰুদ্ধাৰ প্ৰক্ৰিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আইনী পুনৰুদ্ধাৰ প্ৰক্ৰিয়া। প্ৰশ্ন নং 208, সাধাৰণতে প্ৰথম বাকেটত সেই একাউণ্টবোৰ অন্তৰ্ভুক্ত থাকে যিবোৰ সঁহাৰিসমূহ ক 50 দিন, খ 91 দিন, গ 120 দিন, ঘ 150 দিন। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 51 দিন। প্ৰশ্ন নং 209, ইচ্ছাকৃত ডিফল্টাৰৰ ক্ষেত্ৰত পুনৰুদ্ধাৰ এজেণ্ট এইবোৰ কৰিব লাগে। সঁহাৰিসমূহ ক তেওঁৰ সংগ্ৰহ প্ৰচেষ্টাৰ প্ৰতি ঋণদাতা নেতিবাচক সঁহাৰি প্ৰমাণ কৰিবলৈ তথ্যচিত্ৰৰ প্ৰমাণ সংগ্ৰহ কৰক, খ তেওঁৰ সংগ্ৰহ প্ৰচেষ্টাৰ প্ৰতি ঋণদাতাৰ নেতিবাচক সঁহাৰি প্ৰমাণ কৰিবলৈ তথ্যচিত্ৰ প্ৰমাণ সংৰক্ষণ কৰক, গ অধ্যক্ষৰ ওপৰত তথ্য প্ৰমাণ সংগ্ৰহ কৰক, ঘ পৰৱৰ্তী পদক্ষেপৰ বাবে তথ্যচিত্ৰ প্ৰমাণৰ প্ৰতিলিপি সংগ্ৰহ, সংৰক্ষণ আৰু প্ৰেৰণ কৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ পৰৱৰ্তী পদক্ষেপৰ বাবে তথ্যচিত্ৰ প্ৰমাণৰ প্ৰতিলিপি সংগ্ৰহ, সংৰক্ষণ আৰু প্ৰেৰণ কৰা।
প্ৰশ্ন নং 210 প্ৰাপ্যসমূহৰ ওপৰত IBI আহি নীতি অনুসৰি গ্ৰাহকে প্ৰাপ্য পৰিমাণ পুনৰুদ্ধাৰৰ বাবে সাধাৰণতে এইবোৰৰ মাজত আহ্বান জনাব লাগে। সঁহাৰিসমূহ ক 0800 আৰু 1700 ঘণ্টা, খ 0700 আৰু 1900 ঘণ্টা, গ 0800 আৰু 1900 ঘণ্টা, ঘ 0700 আৰু 1800 ঘণ্টা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 0700 আৰু 1900 ঘণ্টা। প্ৰশ্ন নং 211 বেইলাৰ বেইলী সম্পৰ্ক ইয়াত প্ৰযোজ্য। সঁহাৰিসমূহ ক গ্ৰাহকৰ দ্বাৰা কেছিয়াৰৰ সৈতে জমা কৰা নগদ ধন, খ সুৰক্ষিত জমা লকাৰ, গ বেংকৰ দ্বাৰা জাৰি কৰা ডিমাণ্ড ড্ৰাফ্ট, ঘ সামগ্ৰীবোৰ বেংকৰ সৈতে সুৰক্ষিত জিম্মাত ৰখা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ সামগ্ৰীবোৰ বেংকৰ সৈতে সুৰক্ষিত জিম্মাত ৰখা। প্ৰশ্ন নং 212 দেশজুৰি উপস্থিত আৰু বৃহৎ সম্পদ আৰু কম্পিউটাৰাইজড ডাটাবেছ থকা ঋণ সংগ্ৰহকাৰী সংস্থাবোৰেও ডিফল্ট ঋণদাতাসকলৰ ডেস্ক হিচাপে কাম কৰে যিসকলে নাইকিয়া হৈছে আৰু সন্ধান কৰিব নোৱাৰি আৰু ঋণ প্ৰতিষ্ঠানৰ দ্বাৰা অনুসৰণ কৰিব নোৱাৰি। সঁহাৰিসমূহ ক ট্ৰেচিং এজেণ্ট, খ মতামত প্ৰতিবেদন সংৰক্ষণ কৰা, গ সাংবাদিক, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ট্ৰেচিং এজেণ্ট। প্ৰশ্ন নং 213 গ্ৰাহক শব্দটো ইয়াত নিৰ্ধাৰণ কৰা হৈছে। সঁহাৰিসমূহ ক নিগচিয়েল ইনষ্ট্ৰুমেণ্ট এক্ট, খ RBI আইন, গ বেংকিং নিয়ন্ত্ৰণ আইন, ঘ PMLA 2005। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ PMLA 2005। প্ৰশ্ন নং 214 নাবালকৰ ম্যাদ জমাৰ বিপৰীত ঋণ। সঁহাৰিসমূহ ক যদি নাবালকজনে 14 বছৰ বয়স সম্পূৰ্ণ কৰিছে তেন্তে নথিপত্ৰত স্বাক্ষৰ কৰিলে মঞ্জুৰ কৰিব পাৰি। খ কোনো পৰিস্থিতিত মঞ্জুৰ কৰিব নোৱাৰি কিয়নো নাবালকৰ ঠিকাভিত্তিক ক্ষমতা নাই। গ নাবালকৰ অভিভাৱকক প্ৰদান কৰিব পাৰি যদি এয়া নাবালকৰ প্ৰয়োজনীয়তাৰ বাবে হয়। ঘ কেৱল আদালতৰ অনুমতিতহে মঞ্জুৰ কৰিব পাৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব গ নাবালকৰ অভিভাৱকক প্ৰদান কৰিব পাৰি যদি এয়া নাবালকৰ প্ৰয়োজনীয়তাৰ বাবে হয়। প্ৰশ্ন নং 215 যেতিয়া এজন বেংকাৰে তেওঁৰ গ্ৰাহক অভাৰড্ৰাফ্টৰ অনুমতি দিয়ে তেতিয়া তেওঁৰ গ্ৰাহক আৰু তেওঁৰ মাজৰ সম্পৰ্ক হৈছে সেইটো। সঁহাৰিসমূহ ক বেইলাৰ আৰু বেইলী, খ লেছাৰ আৰু লেচি, গ ঋণদাতা আৰু ঋণদাতা, ঘ ঋণদাতা আৰু ঋণদাতা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ঋণদাতা আৰু ঋণদাতা। প্ৰশ্ন নং 216 15 বছৰ পৰিশোধ কৰিব পৰা 10.5% সুদ হাৰত 10 লাখ টকা ঋণ গৃহ ঋণৰ বাবে EMI বিচাৰি উলিয়াওক। সঁহাৰিসমূহ ক 7,564 টকা, খ 8,245 টকা, গ 10,000 টকা, ঘ 11,054 টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 11,054 টকা। প্ৰশ্ন নং 217 ব্যক্তিগত সীমিত কোম্পানীৰ নিম্নতম ডেস্ক সদস্য আৰু সাৰ্বজনীন ডেস্ক সদস্য থাকিব লাগিব। সঁহাৰিসমূহ ক 2,200, খ 3,300, গ 5,500, ঘ 10,000 কোনো সীমা নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 2,200। প্ৰশ্ন নং 218 প্ৰাপ্য গ্ৰাহকৰ ওপৰত IBI আহি নীতি অনুসৰি এক নিৰ্দিষ্ট সময়ত বা স্থান কাল পৰিয়াল কৰিবলৈ ঋণ লওঁতাক অনুৰোধ কৰে। সঁহাৰিসমূহ ক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছে, খ নম্ৰতাৰে প্ৰত্যাখ্যান কৰা হৈছে, গ উপেক্ষা কৰা হৈছে আৰু সঁহাৰি দিয়া হোৱা নাই, ঘ যিমান দূৰ সম্ভৱ সন্মতি। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ যিমান দূৰ সম্ভৱ সন্মতি। প্ৰশ্ন নং 219 LIC আঁচনিখন
আগিমৰ বাবে সুৰক্ষা হিচাপে আৱৰ্তন কৰাৰ ক্ষেত্ৰত বীমা কোম্পানীক এছাইনমেণ্টৰ জাননী নিদিয়ালৈকে এছাইনমেণ্ট সম্পূৰ্ণ নহয়। এছাইনমেণ্টৰ জাননী এচিগাৰ দ্বাৰা বা আৱৰ্তনকাৰী এছাইনমেণ্টৰ দ্বাৰা প্ৰদান কৰা হ'ব পাৰে, হয় এচিগাৰ বা আৱৰ্তনকাৰীৰ দ্বাৰা। সঁহাৰিসমূহ ক সঁচা, খ মিছা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 220 NI আইন অনুসৰি বেংকাৰ সংগ্ৰহ ৰখাৰ সুৰক্ষা উপলব্ধি যদি সঁহাৰিসমূহ ক চেকটো সংগ্ৰহৰ বাবে উপস্থাপন কৰাৰ আগতে অতিক্ৰম কৰা হয়, খ চেকটো ক্ৰছ কৰা হোৱা নাই, গ চেকৰ পিছফালে কোনো এণ্ডমেণ্ট নাই, ঘ চেকত এণ্ডমেণ্ট থাকে। ইয়াৰ সঠিক উত্তৰটো হ'ব ক চেকটো সংগ্ৰহৰ বাবে উপস্থাপন কৰাৰ আগতে অতিক্ৰম কৰা হয়। প্ৰশ্ন নং 221 যিবোৰ বেংকৰ দ্বিতীয় অনুসূচীত তালিকাভুক্ত কৰা হৈছে সেইবোৰ হৈছে অনুসূচিত ডেছ বেংক। সঁহাৰিসমূহ ক উপভোক্তা সুৰক্ষা আইন 1956, খ বেংকিং নিয়ন্ত্ৰণ আইন 1949, গ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1934, ঘ এইবোৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1934। প্ৰশ্ন নং 222 ঋণ পুনৰুদ্ধাৰ এজেণ্টৰ বাবে নিৰ্দেশনা আৰু নিৰ্দেশনা। সঁহাৰিসমূহ ক RBI, খ ছেবি, গ IRDAI, ঘ CBI। ইয়াৰ সঠিক উত্তৰটো হ'ব ক RBI। প্ৰশ্ন নং 223 MSE প্ৰদান কৰা ঋণৰ অধীনত সঁহাৰিসমূহ ক 1 লাখ টকা, খ 2 লাখ টকা, গ 3 লাখ টকা, ঘ 4 লাখ টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1 লাখ টকা। প্ৰশ্ন নং 224 ঋণ পুনৰুদ্ধাৰ ন্যায়াধিকৰণৰ DRT আগত ঋণ একাউণ্টত দিয়া পৰিমাণ। সঁহাৰিসমূহ ক 10 লাখ টকা, খ 15 লাখ টকা, গ 20 লাখ টকা, ঘ 25 লাখ টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 10 লাখ টকা। প্ৰশ্ন নং 225 মাৰ্চেণ্ট বেংকে কাৰ্ড জাৰি কৰা বেংকৰ পৰিশোধ প্ৰপত্ৰখন তৈয়াৰ কৰিব বেংক ডেছ বুলি কোৱা হয়। সঁহাৰিসমূহ ক বেংক সংগ্ৰহ কৰা, খ স্থানান্তৰ বেংক, গ বেংক সংগ্ৰহণ কৰা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংক সংগ্ৰহ কৰা। ধন্যবাদ ইমানখিনি সময় আপোনালোকে দিয়াৰ বাবে। আৰু আমাৰ প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় অংশ, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম, নৱম, দশম সেই অংশসমূহ যদি আপোনালোকে চোৱা নাই সেইসমূহ ডেছক্ৰিপশ্যনত পাব, চাব। এই DRDA পৰীক্ষাৰ এই চেপ্টাৰখিনিয়ে যদি আপোনালোকে ভালদৰে অধ্যয়ন কৰে আৰু আপোনালোকে ভালদৰে উপকৃত হ'ব। অসমীয়াত এইখিনি গোটেইখিনি চেপ্টাৰ ইনক্লুড কৰা হৈছে আৰু ইয়াৰ পৰা আপোনাৰ অল অভাৰ ইণ্ডিয়াত 300ৰ ওপৰত ষ্টুডেণ্ট কোৱালিফাই হৈছে। আৰু আপোনালোকক PDF থাকিলে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, যোগাযোগ কৰিব। আৰু আজি এইটো শেষৰ অংশ হয়, 11 হয়, আৰু মই আপডেট থাকিলে দিম আৰু আপোনালোকে চাই থাকিব। পুনৰ এবাৰ ধন্যবাদ জনালোঁ।